Hello everyone, welcome to my channel Assam Job Fever. Apex Bank of ফালৰ পৰা ৰিক্ৰুইটমেণ্ট হৈছে 150টা পোষ্টৰ ৰিক্ৰুইটমেণ্ট হৈছে এছিষ্টেণ্ট পোষ্ট আৰু আমি সম্পূৰ্ণ ডিটেইলছখিনি আমি চাবলৈ গ'লে তুমি দেখা পাও পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট আৰু টোটেল ভেকেন্সি আছে 150টা ভেকেন্সি 150টা টোটেল ভেকেন্সি আছে আৰু অৰ্গেনাইজেশ্যন হৈছে আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড মানে এপেক্স বেংক আৰু কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন প্লাছ কম্পিউটাৰ চাৰ্টিফিকেট আৰু অনলাইন মোটেৰে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ফিজটো হৈছে 750 টকা আৰু ইয়াৰে ষ্টাৰ্টিং ডেট হৈছে 20 মাৰ্চ 2026 আৰু লাষ্ট ডেট হৈছে 19 এপ্ৰিল 2026 আৰু ইয়াৰ সম্পূৰ্ণ ডিটেইলছখিনি আমি যদি চাব যাওঁ ইয়াৰ আমি স্যালাৰিখিনি দেখা পাওঁ যে স্যালাৰি আপোনাক দিয়া হ'ব 18730 টকাৰ পৰা 68040 টকালৈকে আপোনাক দৰমহা দিয়া হ'ব আৰু গ্ৰেড পে থাকিব 4400 টকা গ্ৰেড পে থাকিব আৰু বাহিৰা যি হয় বেংকৰ মতে সেইটো আপোনাক পে কৰা হ'ব আৰু কোৱালিফিকেশ্যন যদি আমি চাবলৈ যাওঁ কোৱালিফিকেশ্যন আপোনাক বিচাৰিছে গ্ৰেজুৱেশ্যন লাগিছে মানে ডিগ্ৰী আপোনাৰ হ'ব লাগিব এনি ডিসিপ্লিন যিকোনো ষ্ট্ৰীমত আৰ্টছত কমাৰ্চত বা সায়েন্সত যিকোনো ষ্ট্ৰীমত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু মিনিমাম 45% লৈ পাছ হ'ব লাগিব মানে আপোনাৰ ডিগ্ৰীত 45% মাৰ্কছ থাকিব লাগিব আৰু এখন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট মানে কম্পিউটাৰ যে আপুনি ভালদৰে জানে তাৰে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব হয়তো আপোনাৰ 1 বছৰীয়া হ'ব পাৰে বা 6 মাহীয়া হ'ব পাৰে আপোনাৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব ইয়াতে আৰু এটা দিছে যে কেণ্ডিডেট উইথাউট দিছ চাৰ্টিফিকেট নট এলিজিবল মানে যদি আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপুনি এই জবটোত এপ্লাই কৰিব নোৱাৰে বা এপ্লাই কৰাৰ পাছতো আপুনি ডিছকুৱালিফাই হৈ যাব গতিকে কম্পিউটাৰ চাৰ্টিফিকেট মাষ্ট বি লাগিবই আৰু এজ লিমিট চাবলৈ গ'লে 21 বছৰৰ পৰা 38 বছৰলৈকে সীমা আছে 21 বছৰৰ পৰা 38 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আমি পেমেন্টটো হয় গমেই পাইছোঁ 750 টকা পেমেন্ট আৰু কেনেধৰণে আপুনি এপ্লাই কৰিব আপোনাক মই ডেছক্ৰিপশ্যনত লিংক দি দিম লিংকটোত যায় আপোনালোকে যি আপোনাৰ ডিটেইলছ আছে পাৰ্চনেল ডিটেইলছখিনি আপুনি ফিল আপ কৰক কোৱালিফিকেশ্যন ফিল আপ কৰি উঠি লাষ্টত যিটো আপোনাৰ ফটোগ্ৰাফ হয় পাছপৰ্ট সাইজ ফটোগ্ৰাফ আপুনি আপলোড কৰক সিগনেচাৰ আপলোড কৰক আৰু যি ডকুমেণ্ট বিচাৰিছে ডকুমেণ্টখিনি আপলোড কৰি দিয়ক আপলোড কৰাৰ পাছত 750 টকা অনলাইন পেমেণ্ট কৰি দিয়াৰ পাছত যিটো ছাবমিট কৰাৰ পাছত ফৰ্ম ওলাব সেইটো প্ৰিণ্টত আপুনি ৰাখি থৈ দিব মোবাইলত ৰাখি থৈ দিব আৰু আপোনাৰ লাষ্ট ডেট হৈছে 19 এপ্ৰিল 2026 19 এপ্ৰিলৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব কাৰণ 19 এপ্ৰিল লাষ্ট ডেট হয় গতিকে ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ আপডেটছবিলাক জব আপডেটছবিলাক পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব